हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियोज चैनल। तो आजिर भिडिओ तुम्हारे कारण बहुत गुरुत्वपूर्ण हबले गई आछे कारण आजिर भिडिओ जदि तुम्हारे चोৱা तुम्हारे অসমীয়াত लेटार मार्क्स पाबले 100% सक्षम हबा। ठीक है कारण आजिर भिडिओत मैं तुम्हारे कारण एनेका क्वेश्चन लै आइছো तुम्हारे क्वेश्चन बैंकत की इम्पर्टेन्ट क्वेश्चन আছে এইবাৰ ফলো কৰিছো এইবাৰ ফলো কৰি মই তোমালোকৰ এই क्वेश्चनत সেই क्वेश्चन বার যোগান ধৰিছো তাৰ পিছত তোমালোকৰ লাষ্ট 20 ওয়ার্ডছত কি তোমালোকৰ ৰচনা আহিছে কি তোমালোকৰ ভাৱ সম্প্ৰসাৰণ আহিছে আৰু কি তোমালোকৰ অতিৰিক্ত क्वेश्चन আহিছে এই সকলোবাৰ क्वेश्चन আজিৰ এই পেপাৰটোত আছে। ঠিক আছে তো তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু ভিডিওটো এটি লাইক কৰি দিবা। ঠিক আছে তোমালোকে আজিৰ ভিডিওটো যদি তোমালোকে চোৱা সম্পূৰ্ণভাৱে তোমালোকে অসমীয়াত লেটাৰ মাৰ্কস 100% নিশ্চিত পাবা। ঠিক আছে তোমালোকৰ গ্ৰুপ এ তোমালোকৰ টোটাল মাৰ্কস 71 ৰ পৰা 75 মই তোমালোকৰ গ্ৰুপ 1 ত 71 মাৰ্কস আনিছো আৰু গ্ৰুপ তোমালোকৰ বি 29 মাৰ্কস। গ্ৰুপ 1 আৰম্ভ কৰাৰ আগতে তোমালোকক মই গ্ৰুপ 2 টো অলপ দেখুৱাই দিছো। ঠিক আছে গ্ৰুপ 1 টো তোমালোকে চোৱা প্ৰথমে এনেকুৱা ধৰণৰ কোশ্চেনে তোমালোকৰ এইবাৰ এসএসএলসি এক্সামত আহিব। ঠিক আছে গ্ৰুপ 2 টো তোমালোকে অলপ চোৱা অৰ্থাৎ গ্ৰুপ বি গ্ৰুপ বিৰ কাৰণে তোমালোকৰ 29 মাৰ্কস। ঠিক আছে তোমালোকে প্ৰথমৰ পেজৰ কোশ্চেন বোৰ চোৱা মই তোমালোকক পিছত গোটেইখিনি আলোচনা কৰাই দিম। ঠিক আছে এইটো তোমালোকৰ গ্ৰুপ বি। তো এতিয়া আমি গ্ৰুপ 1 টো আৰম্ভ কৰো আহা। তোমালোকৰ টোটাল মাৰ্কস হৈছে 100 তাৰে ভিতৰত তোমালোকে 30 মাৰ্কস পালে তোমালোকৰ 5 মাৰ্ক আৰু 80 মাৰ্কস পালে তোমালোকৰ লেটাৰ মাৰ্কস। তো মই ভাবো তোমালোকে যদি এই ভিডিওটো চোৱা তোমালোকৰ এক্সামত 80 মাৰ্কস পাই তোমালোকে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হ'ব। ঠিক আছে তো তোমালোকৰ ইয়াতে কোশ্চেন দিছে প্ৰথমত তোমালোকে কোশ্চেনবোৰ চোৱা যদি তোমালোকক উত্তৰ কেইটা লাগে মই তোমালোকক কমেন্টত তোমালোকে জনাবা মই তোমালোকক উত্তৰ কেইটা জনাই দিম। ঠিক আছে ইয়াতে তোমালোকক প্ৰথমত দিছে অতি চমু উত্তৰ লিখা। প্ৰথমত আমাক ক নম্বৰ কোশ্চেন দিছে সংমিশ্ৰণত অসমীয়া সংস্কৃতি নামৰ পুথিভঁৰালখনৰ লেখক কোন। তোমালোকে এই কোশ্চেনটো পঢ়িবা এই কোশ্চেনটো তোমালোকৰ আহিব। ঠিক আছে খ নম্বৰ কোশ্চেন কি দিছে তোমালোকৰ এইটো আছে চেপ্টাৰৰ ডাইৰেক্ট কোশ্চেন তোমালোকৰ দি আছে ভাইৰাছ কি। ঠিক আছে 1 মাৰ্কৰ কোশ্চেন। 2 নম্বৰ কোশ্চেন দিছে আমাক চমু উত্তৰ লিখা যিকোনো দুটা তোমালোকৰ ইয়াতে তিনিটা কোশ্চেন দি আছে তোমালোকে যিকোনো দুটা লিখিবা। ঠিক আছে প্ৰথমত কি দিছে প্ৰথমটো যে নিগনা চিকাৰীৰ প্ৰকৃত নাম কি তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল। তোমালোকৰ ইয়াতে তিনিটা কোশ্চেন আছে তোমালোকে যিকোনো দুটা লিখিবা। খ নম্বৰ কোশ্চেন কি দিছে তোমাক অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ হোৱাৰ কাৰণ কি মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন তোমালোকৰ এইবোৰৰ পৰাই তোমালোকৰ 100% কমন কোশ্চেন আহিব। আৰু তোমালোকৰ গ নম্বৰ কোশ্চেন দিছে তেৰানৰ বিমানবন্দৰ কেইটা কি আৰু কোন কোন স্থানত আছে। ঠিক আছে তো আমাৰ গ্ৰুপ এ টোটাল মাৰ্কস হৈছে 71 গ্ৰুপ এত আমাৰ 71 মাৰ্কস আছে তোমালোকে চোৱা মই তোমালোকে এইবাৰ ইতিমধ্যে আলোচনা কৰাই দিছো। এতিয়া আমি ইয়াৰ পিছত কি কোশ্চেন আছে এইবোৰ আমি আলোচনা কৰিম। 3 নম্বৰ দিছে তোমালোকৰ উত্তৰ লিখা 4x1 তোমালোকক এটা কোশ্চেনত 4 মাৰ্কস দিছে। প্ৰথম কোশ্চেন দিছে ভাৰত বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সংস্কৃতি সমন্বয় গঢ়ি উঠিছিল তাৰ প্ৰমাণ অলেখ আছে ভাৰতীয় সংস্কৃতি পাঠ্যৰ সহায়ত বুজাই লিখা। ঠিক আছে নাইবা তোমালোকক দিছে এইটো লিখা সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য বিচাৰ কৰা। মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন তোমালোকৰ এই কোশ্চেনটো প্ৰতিবাৰে আহে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন। 4 নম্বৰ কোশ্চেন দিছে তোমালোকক অতি চমু উত্তৰ লিখা 1x2। ঠিক আছে তোমালোকক দুটা কোশ্চেন দিছে 1 মাৰ্ক পাই। অৰুণিমা সিনহাৰ কত ঘৰ আছিল বা ঘৰ কত আছিল। আৰু 2 নম্বৰ কোশ্চেন দিছে পল বা পাহি কোন শ্ৰেণীত পৰে। তোমালোকৰ ইয়াতে আৰু এটা কোশ্চেন হ'ব পাৰে ইয়াতে তোমালোকৰ দুটা দিছে পল বা পাহি দুজন ব্যক্তিক কৈছে তোমালোকৰ ডাইৰেক্ট কোশ্চেন হ'ব পাৰে যে পল কোন শ্ৰেণীত পৰে বা পাহি কোন শ্ৰেণীত পৰে এনেকুৱাকৈ তোমালোকৰ কোশ্চেন হ'ব পাৰে। ঠিক আছে তাৰ পিছত তোমালোকক 5 নম্বৰ কোশ্চেন দিছে চমু উত্তৰ লিখা। ঠিক আছে 2 মাৰ্কস দি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আপ্তাভত কি বিপদত পৰিছিল এই বিপদৰ পৰা হিয়তক কোনে উদ্ধাৰ কৰিছিল। ঠিক আছে আৰু তোমালোকক 6 নম্বৰ কোশ্চেন দিছে উত্তৰ লিখা এটা কোশ্চেনত 4 মাৰ্ক তোমালোকৰ ইয়াতে দুটা দিছে যিকোনো এটা লিখিব লাগে। প্ৰথমটো দিছে অৰুণিমাৰ সপন পূৰণ কৰাৰ ক্ষেত্ৰত বায়েজী পালে কেনেদৰে সহায় কৰিছিল। আৰু খ নম্বৰ আমাক দিছে ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে কথাৰ বক্তা কোন। ঠিক আছে কথাৰৰ বক্তা কোন ইণ্টাৰনেট সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠৰ আধাৰত বুজাই লিখা। মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন তোমালোকক যিকোনো এটা লিখিব দিছে এটা কোশ্চেনত তোমালোকৰ মাৰ্কস হৈছে 4 মাৰ্কস। কোশ্চেন নম্বৰ 7 দিছে অতি চমু উত্তৰ লিখা।
ঠিক আছে। ভট্টদেৱৰ সম্পূৰ্ণ নাম কি? আৰু খ নম্বৰ দিছে আমাক কেন্দ্ৰৰ অৰ্থ কি? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এই দুটাৰ পৰাই তোমালোকৰ এটা আহিবই আহিব। কুৱেশ্যন নম্বৰ 8 দিছে আমাক 2 মাৰ্কছৰ শিৰিন ইবাদী কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা। ঠিক আছে, 2 মাৰ্কছ দিছে। কুৱেশ্যন নম্বৰ 9 দিছে আমাক কাজিৰঙালৈ যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল। বা তোমালোকক নাহিবা দিছে ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল। ঠিক আছে, যিকোনো তোমালোকক এটা লিখিবলৈ কৈছে। কুৱেশ্যন নম্বৰ 10 দিছে আমাক অতি চমু উত্তৰ লিখা। এটা কুৱেশ্যনত 1 মাৰ্কছ কৈ শংকৰদেৱে কিমানটা বৰগীত লিখিছিল? তোমালোকৰ এই কুৱেশ্যনটো মই অলপ ওলোটা কৰি দিছোঁ, কাৰণ তোমালোকৰ কিতাপত মাধৱদেৱৰ বিষয়ে আছে। ঠিক আছে, সেইকাৰণে মই তোমালোকক শংকৰদেৱে কিমানটা বৰগীত লিখিছে এই কুৱেশ্যনটো দিছোঁ, কাৰণ মাধৱদেৱে সকলোৱে জানে 157খন, গতিকে শংকৰদেৱৰ কিমানখন তোমালোকৰ বহিতে তোমালোকৰ দিয়া আছে, তোমালোকে এইটো চাবা। আৰু তোমালোকক খ নম্বৰ কুৱেশ্যন দিছে জিকিৰ শব্দৰ অৰ্থ কি? ঠিক আছে, ইয়াৰ পিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 11 দিছে চমু উত্তৰ লিখা 2 × 2 = 4। ঠিক আছে, এটা কুৱেশ্যনত তোমালোকৰ 2 মাৰ্কছ দি আছে। প্ৰথমটো কুৱেশ্যন কি দিছে জিকিৰসমূহ ইছলামৰ কি কথা প্ৰকাশ কৰে? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এই কুৱেশ্যনটো তোমালোকৰ কিতাপত নাই। তোমালোকক যদি উত্তৰ লাগে মোক কমেণ্টত জনাই দিবা, মই তোমালোকক PDF পঠাই দিম। ঠিক আছে, এই কুৱেশ্যনটোৰ উত্তৰ তোমালোকৰ কিতাপত নাই। তোমালোকক যদি লাগে, মই ভাবোঁ এই কুৱেশ্যনটো তোমালোকৰ 100% এইবাৰ আহিব। তোমালোকক যদি উত্তৰ লাগে তোমালোকে কমেণ্টত জনাই দিবা, মই তোমালোকক PDF পঠাই দিম। ঠিক আছে, আৰু খ নম্বৰ কুৱেশ্যন দিছে বৰগীতৰ দুটা লক্ষণ। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। ঠিক আছে, তাৰপিছত তোমালোকক 12 নম্বৰ কুৱেশ্যন দিছে চনক চনন্দ যোগী যাহাকো ধিয়াই সকল নিগমে যাক বিচাৰি নাপায় তাৎপৰ্য ব্যাখ্যা কৰা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ। ঠিক আছে, 13 নম্বৰ কুৱেশ্যন দিছে মন্দিৰৰ উপকৃত কি ফুলে প্ৰেম পৰিমল যশা বুলি কবিয়ে কৈছে। খ নম্বৰ কুৱেশ্যন দিছে তোমালোকক অসমৰ হেংদাং ক'ত জিলিকিছিল? এটা কুৱেশ্যনত তোমালোকৰ 1 মাৰ্ক কৈ। আৰু তোমালোকক গ নম্বৰ কুৱেশ্যন দিছে হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এই কুৱেশ্যনটোৰ উত্তৰ হ'ব আগন্তুক, তোমালোকে জানি লোৱা। ঠিক আছে, 14 নম্বৰ কুৱেশ্যন দিছে কবি কোন আমাৰ? সৈয়দ আব্দুল মালিক কিয় মৰাৰ পাছতো অসমতে জন্ম ল'ব বুলি ভাবিছে? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 15 দিছে মই অসমীয়া কবিতাটোৰ মূল ভাৱ লিখা। নাইবা তোমালোকক আৰু এটা কুৱেশ্যন দিছে ব্যাখ্যা যে মৰিলেও দাহ কৰিবলৈও এজন মানুহ নাই। ব্যাখ্যা কৰা দিছে, বা মই অসমীয়া কবিতাত তোমালোকে মূল ভাৱ লিখিব লাগিব। ঠিক আছে, কুৱেশ্যন নম্বৰ 16 দিছে আমাক যিকোনো এটাৰ বেশ বাক্য হ লিখা। ঠিক আছে, তো ইয়াতে তোমালোকৰ দিয়া আছে ফুলাকিদা বীজগত আৰু সম্পত্তি দিয়া আছে। বেশ বাক্য হ লিখিবলৈ কৈছে যিকোনো এটা। তাৰপিছত তোমালোকক খ নম্বৰ দিছে সন্ধি ভাঙা। ঠিক আছে, তোমালোকে এইবোৰ পঢ়িবা, মোষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ পৰা তোমালোকৰ সন্ধি এইবাৰ এক্সামত কমন পৰিব। গ নম্বৰ কুৱেশ্যন দিছে তলতে বাক্যটি সৰ বাক্যলৈ পৰিৱৰ্তন কৰা। উত্তৰ তোমালোকৰ ইয়াতে উত্তৰ তোমালোকৰ নাই। তোমালোকক যদি লাগে তোমালোকে কমেণ্টত জনাবা, মই তোমালোকক উত্তৰ দি দিম। তোমালোকে কুৱেশ্যনটো চোৱা, মই তোমালোকৰ কাৰণে অকল কুৱেশ্যন আনিছোঁ। গ নম্বৰ কুৱেশ্যন দিছে তলতে যিকোনো এটা শব্দৰ দন্ত্য বা বন্যাস্য হোৱাৰ কাৰণ কি? বন্যাস্য হোৱাৰ কাৰণ কি? ঠিক আছে, দুষ্ট পৰিণাম পৰিষ্কাৰ দিছে যিকোনো এটা। নম্বৰ কুৱেশ্যন দিছে যথাস্থানত জ্যোতিচিহ্ন বহুৱা। ঠিক আছে, ৰামে কৈছে হৰি যোৰহাটলৈ গ'ল। তোমালোকে জ্যোতিচিহ্নটো বহুৱাই ল'বা। যদি নোৱাৰা তোমালোকে কমেণ্টত জনাই দিবা, কমেণ্ট কৰিবা তোমালোকক কি অসুবিধা হৈছে। 6 নম্বৰ কুৱেশ্যন দিছে তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ নোহোৱাকৈ এটি বাক্য ৰচনা কৰা। সাত ঘাটত চেলেঙি ঘাট মাউৰা কপাল ফুলিল। ঠিক আছে, এইকেইটাৰ পৰাই তোমালোকৰ কমন পৰিব এইবাৰ। 6 নম্বৰ কুৱেশ্যন দিছে তলৰ যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা। আনন্দ নিৰানন্দ হ'ব, প্ৰৱেশ প্ৰস্থান কষ্ট। তোমালোকৰ যেহেতু বিপৰীত শব্দ কৈছে কষ্ট, তোমালোকৰ আনন্দ হ'ব। আনন্দ নিৰানন্দ বা কষ্ট, আৰু কষ্ট তোমালোকৰ আনন্দ। ঠিক আছে, বৰগীত জন্মৰ কুৱেশ্যন এটা শব্দত প্ৰকাশ কৰা। যিসকলে জানে ঠিক আছে তেওঁ জ্ঞানী হ'ব। যি আনৰ ভাল দেখিব নোৱাৰা চকু চৰহা হ'ব। ঠিক আছে, তোমালোকে এইবোৰ চাবা। আচলতে হোৱা ঘটনা তোমালোকে এইটো কমেণ্টত জনাই দিবা যদি তোমালোকে নোপোৱা। তোমালোকৰ এইটো কুৱেশ্যন থাকিল আচলতে হোৱা ঘটনা কি? তোমালোকে উত্তৰটো কমেণ্টত জনাই দিবা। 6 নম্বৰ কুৱেশ্যন দিছে তোমালোকক তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। তোমালোকৰ ইয়াতে বান্ধনি দি আছে, এইটো আচলতে বান্ধনি নহয়, ৰান্ধনি হ'ব। খেতিয়ক আৰু ঘৰচীয়া। 9 নম্বৰ কুৱেশ্যন দিছে তলত দিয়া যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। আকাশ কি হ'ব তোমালোকে চাই ল'বা। গগন হ'ব, ফুল পুষ্প। ঠিক আছে, তনয় কি তোমালোকে কমেণ্টত জনাই দিবা। কুৱেশ্যন নম্বৰ তোমালোকক 17 দিছে তলত যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া। ভাৱ সম্প্ৰসাৰণ তোমালোকক কি দিছে? ভাৱ সম্প্ৰসাৰণ এইটো তোমালোকৰ এইবাৰ আহিব।
শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন খ নম্বৰ কুৱেশ্যন কি দিছে তোমালোকক চাবা তোমাৰ অঞ্চলৰ বাটপথ দলং আদি নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি বাতৰি কাকতৰ সম্পাদক লৈ এখন প্ৰতিবেদন লিখা আৰু গ নম্বৰ কুৱেশ্যন দিছে তোমালোকক তুমি বিদ্যালয়ত 3 দিন অনুপস্থিত থকাৰ কাৰণ দৰ্শাই ছুটি মঞ্জুৰিৰ বাবে এখন আবেদন লিখা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এই তিনিটাৰ পৰাই এটা আহিব তোমালোকে সম্ভৱতঃ ভাৱ সম্প্ৰসাৰণটো ভালদৰে চোৱা শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে ইয়াৰ পৰাই তোমালোকৰ 100% কমন আহিব তোমালোকে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে এইটো তোমালোকে ভালদৰে পঢ়িবা এইটোই আহিব এইবাৰ কুৱেশ্যন নম্বৰ 18 দিছে কুৱেশ্যন নম্বৰ 18 তোমালোকৰ ৰচনা লিখিবলৈ কৈছে তলতে যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা ঠিক আছে তোমালোকৰ ইয়াতে স্পেলিংটো ভুল দি আছে ৰচনা লিখা ঠিক আছে প্ৰথমটো দিছে আমাৰ অসমৰ নিবনুৱা সমস্যা ঠিক আছে আৰম্ভণি লিখিবলৈ কৈছে নিবনুৱা সমস্যা সৃষ্টি হোৱাৰ কাৰণ সমাধানৰ উপায় সামৰণি আৰু খ নম্বৰ দিছে জুবিন গাৰ্গ ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ এইচএছ আৰু এইচএছএলচি এক্সামৰ কাৰণে এইটো আহিব জুবিন গাৰ্গ আৰম্ভণি কৰ্মজীৱন আৰু সংগ্ৰামী জীৱন আৰু মৃত্যু কেনেকৈ হৈছিল ঠিক আছে তোমালোকে জুবিন গাৰ্গৰ হত্যাকাৰী তিনিজনৰ নাম মনত ৰাখিবা ঠিক আছে তোমালোকে তাৰ পৰাও তোমালোকৰ কুৱেশ্যন হ'ব পাৰে গ নম্বৰ কুৱেশ্যন দিছে বায়ু প্ৰদূষণ ঠিক আছে প্ৰদূষণ তোমালোকে মনত ৰাখিবা বায়ু প্ৰদূষণ মাটি প্ৰদূষণ তাৰপিছত তোমালোকে ভূমি প্ৰদূষণ মুঠতে তোমালোকে প্ৰদূষণটো মনত ৰাখিবা এইটোৰ পৰাই তোমালোকৰ এটা আহিব পাৰে আৰু তোমালোকৰ দ্ৰুতপাতৰ পৰা দিছে তোমাৰ দ্ৰুতপাতত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা ঠিক আছে যিকোনো এটাৰ বিষয়ে তোমালোকে পঢ়িলে হ'ল ইয়াৰ পিছত আমাক 20 নম্বৰ কুৱেশ্যন দিছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাতত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা এজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা ঠিক আছে তোমালোকক কি কৈছে যে দুজন জনগোষ্ঠী তোমালোকে হয়তো বড় জনগোষ্ঠীৰ এজন ব্যক্তিৰ বিষয়ে লিখিব পাৰা বা তোমালোকে আদিবাসী জনগোষ্ঠীৰ এজন বিষয়ে লিখিব পাৰা ঠিক আছে তো আমাৰ গ্ৰুপ এ সমাপ্ত হ'ল এতিয়া আমাৰ গ্ৰুপ বি আহি গ'ল গ্ৰুপ বিত আমাৰ জেনাৰেলি 25 মাৰ্কছ থাকে কিন্তু এইবাৰ 25তকৈ অলপ বেছি মাৰ্ক দিব পাৰে মই তোমালোকক সেইবোৰ আলোচনা কৰাই দিম 21ত কি দিছে আমাক 21 কুৱেশ্যনত তলত দিয়া 21 কুৱেশ্যনত কি দিছে তলত দিয়া কোনো এটাৰ অতি চমু উত্তৰ লিখা অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল ঠিক আছে কৌটিল্য তোমালোকে মনত ৰাখিবা তোমালোকৰ ইয়াতে আৰু এটা কুৱেশ্যন আছিলে এইটো তোমালোকৰ ইয়াতে মিষ্টেক হৈ উঠা নাই ঠিক আছে মই তোমালোকক এইটো পিছত কৈ দিম অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছে তোমালোকে এইটো পঢ়িবা এইটো আহিব তাৰপিছত তোমালোকৰ 22 কুৱেশ্যন দিছে চমু উত্তৰ লিখা 2 × 1 = 2 তোমালোকৰ ইয়াতে দুটা কুৱেশ্যন দিছে বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ লিখা নাইবা তোমালোকৰ নাগাৰ্জুন কোন ক'ত আছিল আৰু কি কৰিছিল ঠিক আছে এইটো কৰিবা মোৰ মতে তোমালোকে এইটো পঢ়ি যাবা নাগাৰ্জুন কোন ক'ত আছিল আৰু কি কৰিছিল ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 23 দিছে আমাক আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা নাইবা তোমালোকে দিছে প্ৰাচীন ভাৰতত কেইখন বিশ্ববিদ্যালয় আছিল প্ৰত্যেকৰে নাম লিখা ঠিক আছে তোমালোকে এইবোৰ পঢ়িবা ইয়াৰ পিছত আমাক 24 নম্বৰ কুৱেশ্যন দিছে অতি চমু উত্তৰ লিখা ক নম্বৰ কুৱেশ্যন দিছে অম্বিকা গিৰি ৰায়চৌধুৰীয়ে গুৱাহাটীৰ কোনখন বিদ্যালয়ত শিক্ষা লাভ কৰিছিল ঠিক আছে তোমালোকে যদি নোপোৱা কমেণ্টত ক'বা মই তোমালোকক উত্তৰ কৈ দিম 25 নম্বৰ কুৱেশ্যন দিছে ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ দেশপ্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে নাইবা তোমালোকক আৰু এটা দিছে চমুকৈ লিখা পৃথু ঠিক আছে যিকোনো এটা তোমালোকে লিখিব পাৰা কুৱেশ্যন নম্বৰ 26 দিছে কৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আমলত বৰ্ণনা কৰা এই কুৱেশ্যনটো তোমালোকৰ আহিব তোমালোকে লিখি লোৱা এইটো আহিবই নাইবা তোমালোকক দিছে তথাপি তোহাক দেখোঁতে দৰত উৰি যায় মোৰ জীউ কথাষাৰ কাৰ উক্তি কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুলি বুজাই লিখা ঠিক আছে ইয়াৰ পিছত আমাক 27 নম্বৰ কুৱেশ্যন দিছে তলৰ বাক্যটো শুদ্ধকৈ লিখা তোমালোকে বাক্যটো চাবা খ নম্বৰ কুৱেশ্যন দিছে উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা তাৰপিছত তোমালোকক গ নম্বৰ কুৱেশ্যন দিছে গাখীৰখিনি পৰিল ডেশ খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুৱা তোমালোকে যদি এইবাৰ উত্তৰ নোপোৱা তোমালোকে কমেণ্টত মোক কমেণ্ট কৰি ক'বা মই তোমালোকক উত্তৰ কৈ দিম খ নম্বৰ কুৱেশ্যন দিছে আমাক তলত দিয়া শব্দ দুটাৰ একোটাকৈ সমাৰ্থক শব্দ লিখা 2 মাৰ্কছ দি আছে হাত তোমালোকৰ কি হ'ব স্বামী কি হ'ব বদন কি হ'ব তোমালোকে যদি নোপোৱা কমেণ্ট কৰিবা 19 নম্বৰ কুৱেশ্যন দিছে তলত দিয়া যিকোনো এটাৰ আধুনিক শব্দ বা আধুনিক ৰূপ লিখা হাবুলি সুহাইল তোমালোকে কিতাপত চাবা এইবাৰ তোমালোকৰ কিতাপত আছে
ইয়াৰ পিছত আমাক 6 নম্বৰ কোৱেশ্চন দিছে যিকোনো দুটাৰ বিপৰীত লিংগ লিখা। গিৰি দিছে বিপৰীত লিংগ পিতা মাতা হ'ব, পুত্ৰ কি হ'ব তোমালোকৰ বিপৰীত লিংগ কৈছে, ঠিক আছে। পুত্ৰ তোমালোকৰ জীয়েক হ'ব। তাৰপিছত 28 নম্বৰ কোৱেশ্চন দিছে তলত দিয়া যিকোনো দুটা ছন্দ সূত্ৰ লিখি উদাহৰণ দিয়া। ছন্দ তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন, 4 মাৰ্ক তোমালোকৰ প্ৰতিবাৰে আহে, যিকোনো দুটা তোমালোকে পঢ়িবা। তাৰে ভিতৰত তোমালোকৰ পয়াটো প্ৰতিবাৰে আহে আৰু চৰণ আৰু ঝুমুৰি এইকেইটা তোমালোকৰ প্ৰতিবাৰে আহে। তোমালোকে এই তিনিটা পৰা তোমালোকে কমন পাই যাবা, ঠিক আছে। তো আজিৰ ভিডিঅ' আমাৰ এইখিনিয়ে।